নেতৃত্বত এই সভাখন অনুষ্ঠিত হৈছে আৰু মোৰ সতীৰ্থ আমাৰ অসমৰ কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতা মাননীয় বিধায়ক শ্ৰী নুৰুল হুদা ডাঙৰীয়া আহিছে। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নগাঁও জিলাৰ তত্ত্বাৱধায়ক সাধাৰণ সম্পাদক শ্ৰী গজেন্দ্ৰ উপমন্যু আছে। আমাৰ কংগ্ৰেছ পৰিয়ালৰ আমাৰ সকলো পৰিয়ালৰ সদস্যসকল আছে। আমি আজি সমবেত হৈছোহি কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুগত্য দেখুৱাই কংগ্ৰেছ দলক আজি কেইবাটাও আমাৰ বিধানসভা সমষ্টিৰ পৰা ইয়াত দলে দলে লোক আহিছে। মোক সভানেত্ৰী ডাঙৰীয়ানে কৈছে যে চাৰিওফালৰ পৰা আমাৰ কংগ্ৰেছ দলত যোগদান কৰিবৰ কাৰণে হেতা ওপৰা লাগিছে। মই বোলো আমি পৰ্যায়ক্ৰমে কৰি যাম আৰু একেদিনাই সকলোকে নহয়, এনেকৈ আমি পৰ্যায়ক্ৰমে যিসকলে যোগদান কৰিব বিচাৰিছে সেইসকলক কংগ্ৰেছ দলে আদৰি ল'ব। আপোনালোকে জানে যে বহু আজি 6 মাহ 7 মাহৰ আগতে অসমৰ মুখ্যমন্ত্ৰীজনাই হঠাতে চাৰিওফালে ক'বলৈ আৰম্ভ কৰিলে যে 10 ছেপ্টেম্বৰ হ'লেই আমি গুমৰ ফাঁদ কৰিম। গুমৰ ফাঁদ মানে বুজি পাইছে, বোলে কংগ্ৰেছৰ যিজন নেতা সেই নেতাজনক আমি পাকিস্তানী বনাই দিম আৰু সেই নেতাজনে গোটেই নেগুৰ টেগুৰ পেলাই দৌৰ মাৰি পেলাই অসমৰ পৰা পলাই ভাৰতৰ পৰা পলাই যাবলৈ বাধ্য হ'ব। আজি 6 মাহ 7 মাহৰ আগৰ পৰাই কৈ আছিলে চাৰিওফালে কথাই প্ৰতি তেওঁ কয় যে গৌৰৱ গগৈ আমাৰ অসমৰ কংগ্ৰেছৰ নেতাজন পাকিস্তানী এজেণ্ট আৰু এইবিলাক গোটেই তথ্য পাতিৰে সৈতে আমি প্ৰকাশ কৰিম 10 ছেপ্টেম্বৰ। আপোনালোকৰ মনত আছেনে? 10 ছেপ্টেম্বৰ গোটেই অসমবাসীয়ে ভাবিছিলে যে 10 ছেপ্টেম্বৰ আহিলে চাগে, কাৰণ মুখ্যমন্ত্ৰী ইমান এজন দায়িত্ববাহী, ইমান এজন প্ৰকাণ্ড ব্যাগুম ক্ষমতাশালী মানুহ, তেওঁৰ হাতত চব পুলিচ থাকে, তেওঁৰ হাতত বিভিন্ন থাকে। তাতে আকৌ তেওঁ আমাৰ ভাৰতৰ যিগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহৰ একেবাৰে নলেগলে বুলি লগা বুলি নকওঁ, একেবাৰে অনুগত। গতিকে আমাৰ ভাৰতৰ গৃহমন্ত্ৰীজনৰ লগত গৈ পেলাই তাত সদায় গৈ পেলাই গৃহমন্ত্ৰীজনৰ ঘৰৰ বাৰান্দাত বহি থকা অসমৰ মুখ্যমন্ত্ৰীজনে কিবা এটা কথা কৈছে। বহুত মানুহে অসমৰ চাৰিওফালে অলপ গুৰুত্ব দিছে যে নিশ্চয় এইবাৰ আমাৰ গৌৰৱ গগৈত চাগে কিবা এটা আছে চাগে গৌৰৱ গগৈ মনে মনে। কিন্তু আমি নিশ্চিন্ত আছিলোঁ। মই বহু আগতে যেতিয়া হিমন্ত বিশ্ব শৰ্মা এইবিলাক কথাৰ ফুলজাৰি মাৰি থাকে, বেবেলি বাম কথা কৈ থাকে, তেতিয়াই মই কৈছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰীজনৰ কোনো ধৰণৰ কথাৰ লাগ বান নাই। তেওঁ মুখ্যমন্ত্ৰী পদটোৰ গৰিমা কেনেকৈ বজাই ৰাখিব লাগে সেইটো নাজানে, বেবেলি বাম কথা কৈ পেলাই কেৱল চমক দিবলৈ চেষ্টা কৰে। গতিকে আমি আগতেই জানিছিলোঁ যে তেওঁৰ আচলতে এই যে ধোৰা সাপৰ দৰে ফুচফুচনি, মাজত একো তাত নাই, সাৰ মৰ্ম সাৰ বস্তু নাই। আৰু সঁচাকৈ 10 ছেপ্টেম্বৰ আহিব, চবেই ভাবিলে যে এইবাৰ চাগে নিশ্চয় কিবা এটা হ'ব। আৰু তেতিয়া আমাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ঘোষণা কৰিলে যে প্ৰতি মাহৰ 10 তাৰিখৰ পৰা এই যে চাৰিওফালে অসমৰ মানুহবিলাকে বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহে কংগ্ৰেছ দলত যোগদান কৰিবৰ কাৰণে চাৰিওফালে কেতিয়াবা মোক যোগাযোগ কৰিছে, কেতিয়াবা নুৰুল হুদা, কেতিয়াবা আমাৰ জিলা সভানেত্ৰী, তেনেকৈ গোটেই অসমতে তেওঁলোকে কৈছে যে আমি অতিষ্ঠ হৈ পৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনত। আৰু সেইকাৰণে আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি কংগ্ৰেছ দলৰ কথা হয়তো মাজতে আগতে আমি অলপ ভুল বুজিছিলোঁ, কিন্তু এতিয়া আমি ভুল বুজি পাই আমাৰ ভুলবিলাক বুজি পাইছোঁ। আমি কংগ্ৰেছ দলৰ সমৰ্থন কৰিব বিচাৰিছোঁ, গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিব বিচাৰিছোঁ আৰু আমি সকলোৱে একেলগে লগ লাগি পেলাই আমি এই হিমন্ত বিশ্ব শৰ্মা যি এতিয়া
ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। এই দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰীগৰাকীৰ এই যিটো অপশাসন, এই অপশাসন আমি উৎখাত কৰি পেলাই অহা 2026 চনৰ যি নিৰ্বাচন হ'ব, সমাগত বিধানসভা নিৰ্বাচনত, এই নিৰ্বাচনত অসমৰ বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহে আবাল বৃদ্ধ বনিতা সকলোৱে লগ লাগি পেলাই কংগ্ৰেছ দলৰ পতাকাৰ তলত থাকি 26ৰ এই বিধানসভা নিৰ্বাচনত এই হিমন্ত বিশ্ব শৰ্মাৰ এই বিজেপি চৰকাৰক উৎখাত কৰি দিছপুৰত কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ প্ৰতিষ্ঠা কৰাটোৱে অসমৰ মানুহৰ এতিয়া মূল মন্ত্ৰ আৰু মূল উদ্দেশ্য। আৰু সেইকাৰণে যেতিয়া এফালে গ'লে যে 10 ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মাই আজি বহুত প্ৰায় 2025 জানুৱাৰী মাহমানৰ পৰা আৰম্ভ কৰিছিলে এই তেওঁৰ শ্লোগানটো, আৰু আমি নিশ্চিত আছিলো, কিন্তু আমাৰ সভাপতিয়ে ক'লে যে দেখা যাওক এইটো এটা ফ্লপ শ্ব' হ'ব, আৰু 10 ছেপ্টেম্বৰ বুলি কৈছে নহয়, 10 ছেপ্টেম্বৰৰ পৰাই আমি এই যিটো যিমান মানুহে যোগদান কৰিব বিচাৰিছে অসমৰ মানুহে, সেই 10 ছেপ্টেম্বৰৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে আমাৰ বিভিন্ন জেগাত আমাৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এই লোকসকলে, যিসকল বিজেপি দলৰ কৰ্মী বেছিভাগেই বা অন্যান্য অগপ দল বা অন্যান্য দলৰ যিবিলাক আছে, তেওঁলোকে আহি পেলাই যোগদান কৰাৰ কথা কৈছে। আমি 10 ছেপ্টেম্বৰৰ পৰা এটা কাৰ্যসূচী, আৰু সঁচাকে 10 ছেপ্টেম্বৰটো হিমন্ত বিশ্ব শৰ্মাৰ ফ্লপ শ্ব' হ'ল। তেওঁতো একেবাৰে নেগুৰ পেলাই দিলে, একো কৰিব নোৱাৰিলে, কিন্তু 10 ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছৰ অফিচবিলাকৰ বাতৰিত জনমুখৰ হ'ল। চাৰিওফালৰ পৰা আহি পেলাই কংগ্ৰেছ দলত যোগদান কৰাৰ যিটো প্ৰক্ৰিয়া, সেইটো আৰম্ভ হ'ল। 10 ছেপ্টেম্বৰত হ'ল, 10 অক্টোবৰত হ'ল, আজি 10 নৱেম্বৰ, আৰু ইমান মানুহে যোগদান কৰিব বিচাৰিছে। তেতিয়া গৌৰৱ গগৈয়ে ক'লে যে এইবাৰ আমি বিকেন্দ্ৰীকৰণ কৰিম। এই যোগদানৰ যিটো প্ৰক্ৰিয়া প্ৰত্যেকখন জিলাৰ সদৰত, প্ৰত্যেকখন জিলাতে আমাৰ জিলা কংগ্ৰেছ কমিটিৰ তত্বাৱধানত গোটেই অসমতে যোগদান হ'ব। আজি মই ইয়াত আহিছো, মোৰ সমষ্টিৰ মৰিগাঁও জিলাতো জাগিৰোড সমষ্টিৰ ঘাইকে সেইসকলৰ এই যোগদান অনুষ্ঠানত মই অংশগ্ৰহণ কৰি দৌৰ মাৰি আজি আহিছো আপোনালোকৰ ওচৰলৈ, কাৰণ মই জানো যে আপোনালোকো আহিছে আগ্ৰহেৰে সৈতে কংগ্ৰেছ দলত যোগদান কৰিবৰ কাৰণে। গতিকে মই আজি আপোনালোক সকলোকে আদৰণি জনাইছো, শুভেচ্ছা জনাইছো। আৰু তৰুণ গগৈ আমাৰ মুৰুহুদা ডাঙৰীয়াও যেনেকে ক'লে যে আজিৰে পৰা আপোনালোকে কংগ্ৰেছ দলত যোগদান কৰিব, আৰু প্ৰত্যেকজনে আমাৰ কংগ্ৰেছ পৰিয়ালৰ সকলোকে মই আহ্বান জনাইছো যে আপোনালোকে প্ৰত্যেকজনেই আমাৰ যোগদান কৰিব। আপোনালোকে মৰ্যাদা পাব, সন্মান পাব, আপোনালোকে আমাৰ লগত একেলগে কান্ধত কান্ধ মিলাই একোজন সহকৰ্মী হিচাপে আমাৰ লগত কাম কৰাৰ সুবিধা পাব, আৰু আমি সকলোৱে মিলি পেলাই একেলগে এই যিটো সংগ্ৰামত আজি অৱতীৰ্ণ হৈছো। গৌৰৱ গগৈয়ে যিটো কথা কৈছে, এখন যুঁজ হ'ব, আৰু এইটো কথা নিৰ্ঘাত মানি ল'ব যে 2026ত সঁচাকে এখন তয়াময়া যুঁজ হ'ব। ইফালে তেওঁলোকৰ হাতত বহুত টকা পইচা, তেওঁলোক টকাৰ পাহাৰত বহি থাকে। টকাৰ পাহাৰত কেনেকে বহি থাকে আপোনালোকে চবেই জানে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱা দিনটো ধৰি পেলাই গোটেই যিমানবিলাক গোটেই অসমলৈ, অসম বাহিৰৰ পৰা যিমানবিলাক সা সামগ্ৰী আহে, দাইল আহে, মিঠাতেল আহে, চাউল আহে, মাছ আহে, খোৱা আমাৰ পাণ আহে, প্ৰত্যেকটো দ্ৰব্যৰ ওপৰতে হিমন্ত বিশ্ব শৰ্মাই সিন্ডিকেট বুলি এটা সমান্তৰাল অৰ্থ ব্যৱস্থা, এটা যিটো কয় যে টেক্স, এই টেক্স কালেক্ট কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিব। আৰু এই টেক্স কালেক্ট কৰি অকল শিলবালি, চূণ বা পাণ বা মাছ বা এইবিলাকেই নহয়, প্ৰত্যেকটো সামগ্ৰী। তাৰ ওপৰতে আকৌ এই মিজোৰামৰ ফালৰ পৰা, মণিপুৰৰ ফালৰ পৰা বাৰ্মিজ চুপাৰী বুলি আহে, এই যে পাণ তামোল খাওঁ বাৰ্মিজ চুপাৰী আহে, তেওঁলোকে সেইটো ব্যৱস্থা কৰিলে অসমত প্ৰৱেশ কৰাৰ লগে লগে প্ৰতিখন গাড়ীতে
তেওঁলোকে 2 লাখ টকা আহৰণ কৰিলে। আমাৰ উজনি অসমৰ তিনিচুকীয়াত যিবিলাক কয়লা আছে সেইবিলাকৰ চাৰিওফালে কয়লা খনন কৰিলে অবৈধভাৱে আমাৰ পাটকাই পাহাৰ ধ্বংস কৰি আমাৰ এই বনাবৃত আমাৰ যিটো বৰ্ষাৰণ্য সেইবিলাক এফালৰ পৰা ধ্বংস কৰি পেলাই কয়লা খান্দি অবৈধভাৱে তেওঁলোকে তাকে দিনে 300 400 500 ট্ৰাক তেওঁলোকে কয়লা পঠিয়াবলৈ ধৰিলে আৰু প্ৰতিখন কয়লাৰ ট্ৰাকতে তেওঁলোকে 1.5 লাখৰ পৰা 2 লাখ টকা লয়। এই যে টকা তেওঁলোকে লয় এই টকা বৈধভাৱে আমাৰ যিটো অৰ্থ ব্যৱস্থা অসমৰ য'ত আমাৰ আপোনালোকে যেতিয়া বজাৰ গৈ কিবা এটা কিনে জিএসটি কালেক্ট কৰে সেইবিলাক জিএসটি নাই। এই অবৈধভাৱে যিটো সমান্তৰাল অৰ্থ ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই যিটো আৰম্ভ কৰিলে তাৰ সমুদায় নগদ টকা এইবিলাক বেংকৰ থ্ৰুদি নাহে, এইবিলাক নগদ টকা তেওঁলোকে সংগ্ৰহ কৰে আৰু গোটেই টকা অসমৰ চাৰিওফালৰ পৰা ট্ৰাকত আহি পেলাই গুৱাহাটীত তেওঁলোকে জমা কৰে পীযুষ হাজৰিকাৰ তত্ত্বাৱধানত। আৰু এতিয়া সেই টকাৰে সৈতে তেওঁলোকে পৰিয়ালৰ সাম্ৰাজ্য বৃদ্ধি কৰাত লাগিছে। চাৰিওফালে খুব কাষে এফালৰ পৰা মাটি তেওঁলোকে গ্ৰাস কৰিবলৈ ধৰিছে। এটুকুৰা মাটি যদি কৰবাত খালী হয় হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল পীযুষ হাজৰিকাৰ পৰিয়াল তেওঁলোকৰ মন্ত্ৰী 4জনমান মন্ত্ৰী বা তেওঁলোকৰ নলে গলে লগা ভাত ঘৰৰ মানুহে খুব কাষে গিৰিবলৈ আৰম্ভ কৰিছে। তাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে জানে যে 2016 চনৰ পৰা এনেকুৱা এবিধ 20-25 ছটিওৱা ৰাজনীতি অসমত আৰম্ভ কৰিলে যে আমাৰ মাজত হিংসা বিদ্বেষ আৰু ঘৃণাৰ এক ৰাজনীতিৰ অৱতাৰণা কৰিলে। এনেকুৱা ধৰণৰ কাম কৰিলে যে আমাৰ মাজত থেকে অসমৰ সমুদায় জনসাধাৰণৰ মাজত যাতে নিজৰ মাজতে আমাৰ মাজত যাতে হিংসা বৃদ্ধি পায়, আমাৰ মাজত যাতে বিদ্বেষৰ ভাৱ বৃদ্ধি পায় আৰু আমাৰ মানুহৰ মাজতে তেওঁলোকে ভাগ কৰি পেলাই দুখন দুনিয়া কৰি পেলালে। এই দুইখন দুনিয়াৰ মাজত তেওঁলোকে হিংসা বিদ্বেষৰ ৰাজনীতি কৰিলে। মানুহক এনেধৰণে তেওঁলোকে ধৰ্মান্ধতাৰ কানি খুৱাবলৈ আৰম্ভ কৰিলে। এই কানি খাই বহুত আমাৰ মানুহ একেবাৰে অবশ হৈ থাকে। যেনেকে ড্ৰাগছ খালে আপোনালোকে জানে যেতিয়া আগতে ব্ৰিটিছে যেতিয়া কানি খুৱাইছিলে ব্ৰিটিছৰ সাম্ৰাজ্য প্ৰতিৰোধ কৰাৰ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীবিলাকে যেতিয়া বাধা দিছিলে ব্ৰিটিছে বৰ কৌশলগতভাৱে সেই সময়ত কানিৰ প্ৰচলন কৰিছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমত এবিধ নতুন কানিৰ প্ৰচলন কৰিলে 2016 চনৰ পৰা। এই কানি হ'ল ধৰ্মান্ধতাৰ কানি। আমাৰ মাজত হিন্দু মুছলমান, আমাৰ মাজত অসমীয়া বঙালী, আমাৰ মাজত উচ্চ জাত নিচ জাত, আমাৰ মাজত শংকৰদেৱৰ সেই এশৰণীয়া আমাৰ যিটো আস্থা সেইটোৰ লগত সনাতনী ধৰ্ম এনেকুৱা ধৰণৰ তেওঁলোকে ভাগ বিভাগ কৰি পেলাই আমাক অবশ কৰি পেলালে। আৰু আমি আমাৰ যিবিলাক মৌলিক সমস্যাই আমাৰ মানুহৰ প্ৰত্যেকৰে মানুহৰ জীৱন চুই যায়, যিবিলাক মৌলিক সমস্যাই কি হিন্দু কি মুছলমান কি জনজাতি কি অজনজাতি সকলোকে আমাক ত্ৰাস কৰি যায়। কিন্তু সেইবিলাক যেন আমাৰ মৌলিক সমস্যা যেন গৌণ হৈ পৰিলে, মুখ্য হৈ পৰিলে আমাৰ মাজত থকা 20-22 ছটিওৱা সেই ৰাজনীতিৰ কুটিল ৰাজনীতিৰ যিটো ফল। কিন্তু লাহে লাহে ৰাজনীতিৰ এই কুটিল ৰাজনীতিৰ কথা মানুহে গম পাবলৈ আৰম্ভ কৰিলে। আৰু এইটো কথাও জানো যে ঔষধ যেতিয়া আমি কিনিবলৈ যাওঁ এখন ফাৰ্মাচীত তাৰ পিছফালে লিখা থাকে যে এই ঔষধটো 2 বছৰ ধৰিয়ে চলিব। এই ঔষধটোৰ গুণমান এক্সপায়াৰি ডেট আৰু এবছৰ পিছত শেষ হৈ যাব। হিমন্ত বিশ্ব শৰ্মাৰ এই 20-22 ছটিওৱা অসমৰ মানুহক বিভাজন কৰি অসমীয়া বৃহৎ জাতিটোক ভাগ কৰা এই কুটিল ৰাজনীতিৰ সেই যিটো ঔষধীয় গুণ তেওঁ মানুহৰ আগত দিব খুজিছিলে, ঔষধ দিছিলে, সেই ঔষধৰ গুণমান এতিয়া নাইকিয়া হৈ গ'ল, এক্সপায়াৰি ডেট পাৰ হৈ গ'ল। আৰু মানুহেও বুজি পালে। সেইকাৰণে তেওঁৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আজি অসমৰ মানুহ অতিষ্ঠ হৈছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যেতিয়া দেখিলে যে এইবিলাক কথাই কাম দিয়া নাই, গতিকে এতিয়া সংস্কৃতত এষাৰ কথা আছে যে ঋণম পিত্তা ভিতম পিবেত, তাৰমানে তোমাৰ ঘৰত একো নাই কিন্তু ধাৰ কৰি হলেও ঘিউ মৌ খাই পেলাই থকা এই চৰকাৰখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। কাৰণ যিমানবিলাক আঁচনি তেওঁ প্ৰৱৰ্তন কৰিব খুজিছে, যিবিলাক কংগ্ৰেছৰ পুৰণা আঁচনি আৰু সেই আঁচনিবিলাক
তেওঁ এতিয়া ৰাজনীতিকৰণ কৰি পেলাই বাৰে বাৰে প্ৰতিশ্ৰুতি দিছে আৰু প্ৰতিশ্ৰুতি দি পেলাই কি দিছে বোলে 1250 টকা তাকো চবেই নাপায় এখন গাঁৱৰ 100 গৰাকী মহিলাৰ মাত্ৰ 10 গৰাকীয়ে পাইছে আৰু ক'লে যে মহিলাৰ সংখ্যা বঢ়াই দিব অৰুণোদয় এই আঁচনিটোৰ আওতাত আৰু ভৰাব কিন্তু কি কৰিছে আগতে যদি এখন গাঁৱত 1000 গৰাকী মহিলাৰ ভিতৰত 200 গৰাকীয়ে পাইছিলে এতিয়া 200 গৰাকী কাটি পেলাই আগৰ পৰা 200 গৰাকী আকৌ 200 গৰাকী নতুন দিছে তাৰমানে মাছৰ তেলেৰে মাছ ভজাৰ তেওঁলোকৰ যিটো নীতি সেই নীতি তেওঁলোকে কৰিব খুজিছে কিন্তু সেই অৰুণোদয় পইচা দিবলৈ তেওঁলোকৰ সেই নগদ টকা যিটো তেওঁলোকে ঘৰত সোমোৱাই ৰাখে সেই টকা নহয় আমাৰ এই মানুহবিলাকক দুখীয়া মানুহবিলাকক সকাহ দিবৰ কাৰণে যিটো তথাকথিত আঁচনি কৰিছে সেই আঁচনি তেওঁলোকে ৰূপায়ণ কৰিবৰ কাৰণে তেওঁলোকৰ হাতত পইচা নাই সেইকাৰণেই প্ৰতি মাহে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকে অসমবাসীক বন্ধকত লৈ অসমত বন্ধকত থৈ তৰুণ গগৈদেৱে যিবিলাক বন্ধ যিবিলাক অৰ্থনৈতিক উপায় আমি যেনেকে ফিক্স ডিপজিট ৰাখো তেনেকে তৰুণ গগৈদেৱে ৰাখি থোৱা সেইবিলাক অসম চৰকাৰৰ অৰ্থনৈতিক সম্পদ সেই অৰ্থনৈতিক সম্পদবিলাকক বন্ধকত থৈ তেওঁ সুপে কেৱল ঋণ আহৰণ কৰিছে ঋণ আহৰণ কৰি পেলাই তেওঁ এই আঁচনি দি পেলাই চবক দিব খুজিছে ইলেকশ্যনলৈকে ইলেকশ্যনৰ পিছত পাহৰি যাব ঠিক তেনেকে যে প্ৰত্যেকটো নিৰ্বাচনৰ সময়ত আপোনালোকৰ মনত আছে যে প্ৰত্যেকটো নিৰ্বাচনৰ সময়তে বিজেপি RSSৰ লোকসকলে গৈ ঘৰে ঘৰে আমাৰ মহিলাসকলক গৈ ফৰ্ম বিলাই কয় যে আপুনি অৰুণোদয় পাব আপুনি লাখপতি বাইদেউ হ'ব আপুনি অমুক হ'ব তমুক হ'ব এনে ধৰণে আমাৰ মহিলাসকলক আশাৰ সজাৰ ভিতৰত তেওঁলোকে বন্দী কৰি ৰাখে তেওঁলোকে চৰাই বন্দী কৰি ৰাখে বিজেপি দলেও হিমন্ত বিশ্ব শৰ্মায়ো আমাৰ মহিলাসকলক বিশেষকৈ আশাৰ সজাৰ ভিতৰত বন্দী কৰি ৰাখি এটা চৰ্ত দিয়ে আপুনি পাব কিন্তু আপুনি কংগ্ৰেছৰ মিটিঙলৈ নাযাব আপুনি কংগ্ৰেছৰ সভা বৰ্জন কৰিব সেইকাৰণে প্ৰথমতে বহুত মহিলাই ভয় খাইছিল কিন্তু যেতিয়াই বুজিলে যে হিমন্ত বিশ্ব শৰ্মাৰ এইটো সাৰ শূন্য কোনো ধৰণৰ ফুকুলা এটা ৰাজনীতি আৰু এই ফুকুলা ধৰণৰ ৰাজনীতি কৰি পেলাই আমাৰ মহিলাসকলক আমাৰ সাধাৰণ খাতি খোৱা শ্ৰমজীৱী মানুহক আচলতে তেওঁলোকে প্ৰতাৰণা কৰিছে আৰু সেইটো বুজিয়ে আজি আৰু কোনো মহিলাই কোনো মানুহে ভয় কৰি থকা নাই সকলো ওলাই আহিছে কংগ্ৰেছৰ সভাত যোগদান কৰিবৰ কাৰণে মোৰ আজি ভাল লাগিছে এইটোৱে যে বিজেপি দলে বহু আগৰ পৰা তেওঁলোকে কংগ্ৰেছ দলক সমালোচনা কৰে প্ৰতিটো কথাতে সমালোচনা কৰি পেলাই কয় বোলে কংগ্ৰেছ দলটো কেৱল ধৰ্মীয় সংখ্যালঘু দূষিত এলেকাতে কংগ্ৰেছ দল আছে বাকী ক'তো কংগ্ৰেছ দল নাই আজি মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিব বিচাৰিছো মই আজি খুব উৎফুল্লিত আৰু আনন্দিত যে আজি 10 নৱেম্বৰৰ দিনাখন আজিৰ দিনটোত আপোনালোক যেনেকৈ আহিছে নগাঁৱলৈ মৰিগাঁৱত হওক ধুবুৰীত হওক ডিমা হাছাওত হওক লখিমপুৰত হওক ডিব্ৰুগড়ত হওক সকলো জিলা সদৰবিলাকত আমাৰ DCCৰ এই প্ৰাংগণত আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে যেতিয়া মই মৰিগাঁৱৰ পৰা এই সভাখনলৈ মই আহি আছো মই ফোন কৰিলো আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ আজি ক'ত আছে তেওঁ আজি তিনিচুকীয়া জিলাত আছে তিনিচুকীয়া জিলাত তেওঁ মানুহৰ এনেকে যোগদানৰ পৰ্ব আৰু যিটো এলেকাত বিজুলী বন ফিলবাৰী সেই অঞ্চলত ধৰ্মীয় সংখ্যালঘুৰ লোক নাই দৰবত দিবলৈ উপায় নাই তাত আছে আমাৰ উজনি অসমৰ আটাইতকৈ প্ৰাচীন আটাইতকৈ তেজস্বী আমাৰ মৰাণসকল মটকসকল আমাৰ চাহ বনোৱাসকল আৰু আপোনালোকে আজি বিশ্বাস নকৰিব আজিৰ দিনটোতে কেৱল 10,000 মানুহে অসমৰ চাৰিওফালে আহি পেলাই কংগ্ৰেছ দলত যোগদান কৰিছে আৰু এই 10,000 মানুহৰ 3,000 মানুহে কেৱল তিনিচুকীয়া জিলাত গৌৰৱ গগৈৰ ওচৰত গৈ পেলাই তেওঁলোকে আহি পেলাই 3,000 মানুহ আজিৰ দিনটো আহিছে আৰু তেওঁলোকে এজনকো ক'ব নোৱাৰে যে এওঁলোক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ পৰা আহিছে আমাৰ অসম আমাৰ কংগ্ৰেছ আমি সকলোকে কি হিন্দু কি মুছলমান সকলো জাতি জনগোষ্ঠীৰ মানুহক বুকুৰ মাজত সোমোৱাই বুকুৰ মাজত আঁকোৱালি লৈ আমি আগুৱাই যাওঁ অনগ্ৰসৰতাৰ পৰা আমি পোহৰৰ বাটত অগ্ৰসৰ হওঁ
আমি পিছপৰা যিবিলাক আমাৰ লোক আছে নিশকতীয়া দুৰ্বল সেই লোকসকলক আমি সমাজৰ তলৰ পৰা উদ্ধাৰ কৰি ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰোঁ আৰু সেয়া আমাক মহাত্মা গান্ধীয়ে শিকাই থৈ যোৱা আদৰ্শ আৰু এইবিলাক কৰোঁতে সমাজৰ আটাইতকৈ দুৰ্বল খাটি খোৱা লোকসকলক লৈ পেলাই আমি ৰাজনীতি কৰোঁ কাৰণ এই যে ধনী মানুহ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল পীযুষ হাজৰিকাৰ পৰিয়াল আদানী আম্বানীৰ পৰিয়াল আমাৰ গোটেই ভাৰতবৰ্ষৰ আমাৰ সমগ্ৰ জনসাধাৰণৰ মাত্ৰ 1% লোক পাৰ কৰে বাকী 99% লোক একেবাৰে তলত আমি খাটি খোৱা দৈনিক হাজিৰা কৰা কোনোবাই চৰকাৰী চাকৰি কৰা কোনোবাই শিক্ষক কোনোবাই সৰু সৰু ব্যৱসায় কৰা কোনোবাই ঠেলা চলাইছে কোনোবাই ৰিক্সা চলাইছে কোনোবাই দৈনিক হাজিৰা কৰিছে এনে লোকৰ পৰিয়ালৰে গঠিত কিন্তু যেতিয়া দেখিলে যে অসমৰ মানুহে এতিয়া বিজেপি দলক প্ৰত্যাখ্যান কৰিব তেওঁলোকে যেতিয়া দেখিলে যে চাৰিওফালে মানুহ ওলাই আহিছে তেওঁলোকৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ দিন নচলিব লগে লগে তেওঁলোকে কি কৰিছে এনেধৰণে এতিয়া বোলে নিমখো দিব কিবা 1 কেজি নিমখ দিব মিঠাতেল দিব মিঠাতেল দিওঁতে মোৰ মনত পৰিলে এটা কথা মই সেই কথাই ক'ব খুজিছোঁ যেতিয়া স্বাধীনতা সংগ্ৰামত কংগ্ৰেছ দলৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষৰ কোটি কোটি মানুহে ব্ৰিটিছৰ এই অপশাসন এই সাম্ৰাজ্যবাদী শাসন উৎখাত কৰিবৰ কাৰণে যেতিয়া স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে কংগ্ৰেছ দলৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তেওঁ সভাপতি আছিলে এবাৰ নহয় দুবাৰকে আৰু নেতাজীয়ে এষাৰ কথা কৈছিলে ভাৰতৰ জনসাধাৰণক যে তোমালোকে তোমালোকৰ একটোপা তেজ দিয়া মোক আৰু মই তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ মই তোমালোকক স্বাধীনতা আনি দিম এই যিটো নেতাজীৰ সেই দেশপ্ৰেমৰ সেই বাৰ্তা ক'ত নেতাজী আৰু ক'ত অসমৰ মামাজী নেতাজীয়ে বিচাৰিছিলে তোমালোকে একটোপা তেজ দিয়া প্ৰত্যেকে মই স্বাধীনতা আনিম আৰু আমাৰ মামাজীয়ে অসমত কি কৈছে তোমালোকক মিঠাতেল দিম কেৱল মোক ভোট দিয়া আৰু এয়াই হ'ল অধপতন আমাৰ ৰাজনীতিৰ অধপতন আমাৰ যিটো অৱক্ষয় আৰু এজন মুখ্যমন্ত্ৰীয়ে মানুহক কয় যে মই মিঠাতেল দি মহাভাৰতৰ পৰা তোমালোকে বিজেপিক ভোট দিয়া আমাৰ মানুহে এই দুটাই কথা বুজি পাইছে আজিৰ দিনটোত যেতিয়া গোটেই অসমতে বিভিন্ন জিলা কংগ্ৰেছত যেতিয়া দলে দলে আহি 10,000কে বেছি লোকে কংগ্ৰেছত যোগদান কৰিছে আৰু এই 10,000 লোক কেৱল এটা অঞ্চলৰ নহয় এটা জনগোষ্ঠীৰ নহয় প্ৰত্যেক পাহাৰ বৈয়াম আৰু আমাৰ সৰ্বাংগ সোণোৱালে কোৱাৰ দৰে পাহাৰ বৈয়াম বৰাক ব্ৰহ্মপুত্ৰৰ সকলো ঠাইৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক প্ৰতিনিধিত্ব কৰি লোক ওলাই আহিছে মই যেনেকে ক'লো যে মৰাণ জনগোষ্ঠীৰ আজি 3,000 লোকে আজি গৌৰৱ গগৈৰ তত্ত্বাৱধানত গৌৰৱ গগৈৰ নেতৃত্বত তিনিচুকীয়াৰ ফিলবাৰীত যেতিয়া কংগ্ৰেছ দলৰ পতাকাৰ তলত আহি সমবেত হৈছে তেনেকৈ একেবাৰে ধুবুৰীৰ পৰা শদিয়ালৈ ডিমা হাছাও আপোনাৰ হাফলঙৰ পৰা একেবাৰে কোকৰাঝাৰ বাস্কালৈকে আজি মানুহ সমবেত হৈছে কংগ্ৰেছৰ পতাকাৰ তলত আৰু মনত ৰাখিব এই যাত্ৰা পিছলৈ উহকি অহাৰ যাত্ৰা নহয় এই যাত্ৰা আমি সকলোৱে ঐক্যবদ্ধ হৈ অসমৰ ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ আটাইতকৈ সাম্প্ৰদায়িক ব্যক্তি এই হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ বিৰুদ্ধে আমি যুদ্ধত সমবেত হৈছোঁ কাৰণ কংগ্ৰেছে একমাত্ৰ ৰাজনৈতিক দল যি হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰক উৎখাত কৰি পেলাই দিছপুৰত এনে এখন চৰকাৰ গঠন কৰিব যিখন চৰকাৰে সকলোকে মৰ্যাদা দিব সকলোৰে মনত শান্তি দিব কোনো এটা সম্প্ৰদায়ৰ মনত এতিয়াৰ দৰে ভয় শংকা এইবিলাকৰ পৰিৱেশ নাথাকে কংগ্ৰেছৰ দিনত আপোনালোকে জানে যে প্ৰত্যেক জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ লোকে মুকলি আকাশৰ তলত মূৰ থিয় কৰি পেলাই মূৰ দাঁত বুকু দাঁত কৰি পেলাই দীঘলকে উশাহ লৈ ক'ব পৰা এটা সময় আছিলে যে হয় মই এজন বাঙালী এজন মই কোনোবা এজনে ক'ব হয়তো হয় মই এজন ইছলাম ধৰ্মী লোক কিন্তু মই এজন ভাল অসমীয়া
আৰু ভাল ভাৰতীয় আৰু এনেধৰণে মনৰ শান্তি আৰু মৰ্যাদাৰ সৈতে অসমখনক একলগ কৰি তৰুণ গগৈৰ দৰে ব্যক্তিয়ে অসমখনক আগুৱাই লৈ গৈছিলে। সেই একে যিটো আমাৰ যাত্ৰা, সেই যাত্ৰা নতুনকৈ শক্তিশালীভাৱে আমি আত্মপ্ৰকাশ কৰিবৰ কাৰণে এই মহাযুঁজত অৱতীৰ্ণ হৈছো। মই আপোনালোক প্ৰত্যেককে আদৰণি জনাইছো, লগতে আহ্বান জনাইছো যে আপোনালোকে যোগদান কৰি আহক। কংগ্ৰেছৰ নেতৃত্বত, কংগ্ৰেছ পতাকাৰ তলত আমি সকলোৱে জঁপিয়াই পৰো এইখন মহাসংগ্ৰামত, আৰু যেনে তেনে আমি সকলোকে ঘৰে ঘৰে যাম, সকলোৰে ভোট আহ্বান কৰি শক্তিশালীভাৱে আমি যুদ্ধ কৰিম। আৰু হিমন্ত বিশ্ব শৰ্মাৰ টকা প্ৰাচুৰ্য, তেওঁৰ কূটনীতি, এই সকলোকে ওপৰাই আমি বাধা আঁতৰাই আমি লক্ষ্যত উপনীত হ'ম। আৰু সেয়া হ'ব 2026 বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত দিছপুৰত আমি আলবাত কংগ্ৰেছৰ নেতৃত্বত এখন কংগ্ৰেছী চৰকাৰ আমি প্ৰতিষ্ঠা কৰিম। এয়াই হ'ল আমাৰ প্ৰতিজ্ঞা। গতিকে মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছো। প্ৰত্যেকে আহি আমি একোজন ৰণুৱা হিচাপে এই যুঁজত প্ৰত্যেকে একোজন সাহসী ৰণুৱা হিচাপে, এজন সহকৰ্মী হিচাপে আমি সকলোৱে আগবাঢ়ি যাম। আৰু এই আগবাঢ়ি যোৱাৰ মন্ত্ৰৰে দীক্ষিত হৈ আজিৰে পৰা আমি আমাৰ এই কাম কৰিম। তাৰ বাবে আপোনালোকো সকলোৱে আপোনালোকে সাজু হওক আৰু হৈ পেলাই আমাৰ এই যুদ্ধত একেলগে সহযাত্ৰী, সহৰণুৱাৰ আপোনালোকে ভূমিকা পালন কৰক। এইখিনি কথা কৈয়ে মই সকলোকে আপোনালোকক ধন্যবাদ আৰু শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।